এজাক মুকলধাৰ বৰষুণতে আচলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে। নিশাৰ পৰা অহা ধাৰাসাৰ বৰষুণৰ ফলত সোণাপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া একাঠো পানী দেখিবলৈ পোৱা গৈছে। আৰু ক'ব লাগিব যে সোণাপুৰত প্ৰতিদিনে চলি থকা অবৈধ পাহাৰ খননৰ বাবে আচলতে যিসমূহ নলা নৰ্দমা আছে সেইসমূহ সম্পূৰ্ণ বন্ধ হৈ গৈছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নহয়, এক পুখুৰী সদৃশ অৱস্থাৰ সৃষ্টি হৈছে, সাগৰ সদৃশ এক অৱস্থাৰ সৃষ্টি হৈছে। আমি দৃশ্য দেখুৱাই আছোঁ। এইদৰে যিসমূহ যান বাহন আছে আচলতে বিপদসংকুলভাৱে তেওঁলোকে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে। কাৰণ সোণাপুৰৰ পাতৰকুছি অঞ্চলত এইদৰে আচলতে যি পাহাৰ আছে পাহাৰসমূহ খনন কৰাৰ বাবে নলা নৰ্দমাসমূহ বন্ধ হৈ পৰিছে। আৰু এই ক্ষেত্ৰত আচলতে নীৰৱ নিৰ্বিকাৰ ভূমিকাত আচলতে যি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বা যি টুলগেট কৰ্তৃপক্ষ, কাৰণ টুলগেট কৰ্তৃপক্ষৰ দায়িত্ব আছিল যে টুল সংগ্ৰহ কৰে তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নলাসমূহ চফা কৰিব লাগে। কিন্তু তাৰ বিপৰীতে আচলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই মুহূৰ্তত একাঠো পানী এক সাগৰ সদৃশ অৱস্থাৰ সৃষ্টি হৈছে। আনফালে আমি দৃশ্য দেখুৱাইছোঁ এইদৰে যান বাহনসমূহ বিকল হৈ পৰি আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বহু যান বাহন বিকল হৈ পৰি আছে। আমি যি আচলতে স্থানীয় লোক আছে আমি স্থানীয় লোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি কিছু আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আছু নেতৃবৰ্গ আছে তেওঁলোকৰ পৰা আমি মতামত ল'বলৈ চেষ্টা কৰিম। কিন্তু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্য দেখুৱাই আছোঁ কি এক ভয়াৱহ পৰিস্থিতি উদ্ভৱ হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। সম্পূৰ্ণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হৈ পৰিছে। দুইফালৰ দৃশ্য দেখুৱাই আছোঁ। সম্পূৰ্ণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এইদৰে যি আচলতে অটো আছে অটোসমূহ আচলতে বিকল হৈ পৰিছে, যান বাহনসমূহ বিকল হৈ পৰিছে। আমি দৃশ্য দেখুৱাই আছোঁ কিদৰে এক ভয়াৱহ পৰিস্থিতি উদ্ভৱ হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। এইদৰে ঠেলি ঠেলি আহিবলগীয়া হৈছে বহু যান বাহন। কাৰণ এজাক মুকলধাৰ বৰষুণ আৰু মুকলধাৰ বৰষুণত যিসমূহ নলা নৰ্দমা আছে সেই নলা নৰ্দমাসমূহ সম্পূৰ্ণ বিকল হৈ পৰিছে। বহু যান বাহন এই মুহূৰ্তত গাড়ীত আচলতে আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে, বিকল হৈ পৰা পৰিলক্ষিত। আছু নেতৃবৰ্গ আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'বা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একাঠো পানী? হয় হয়, আমি এইটো নিশ্চিত যে হ'বলগীয়া আছিল, হ'বই। কাৰণ এই ওচৰতে লাগি আছে আমচং বনাঞ্চল, য'ত চলি আছে অবৈধ মাটি খনন। কিছুদিন পূৰ্বৰ পৰাই চলি আছে মাটি খনন, আৰু সেই মাটি খননৰ পৰিণতি আজি এই দশা। এতিয়া এই ৰাষ্ট্ৰীয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যি একাঠো পানী, এই মাটি খননৰ বাবে ভুগিছে ডিমৰীয়া ৰাইজে। বেয়া হৈছে কিমান গাড়ী, আগত কিমান গাড়ী বেয়া হৈ পৰি আছে, কিন্তু ইয়াৰ প্ৰতি চৰকাৰৰ কোনো ধৰণৰ চকু নাই বা ৰাষ্ট্ৰীয় ঘাইপথৰ বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। হয়, এজন অটো চালক আছে, আমি অটো চালকজনৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই আনফালে ভিজুৱেলছ দেখুৱাই আছোঁ কিদৰে আচলতে বিপদসংকুলভাৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত লোকসকলে যাত্ৰা কৰিছে। অটো চালকজন যে আপোনাৰ গাড়ী কি বেয়া হৈছে? বেয়া হৈ গৈছে, পানী সোমাই গৈছে। পানী সোমাই গৈছে। হয়, কি ক'ব? ৰঞ্জু তালুকদাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।